নমস্কাৰ বন্ধু বান্ধৱ আৰু ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ মেথামেটিক্স ছাবজেক্টৰ এক্সাৰচাইজ 6.1ৰ কুৱেশ্যন আনচাৰ্ছ আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবলৈ নাপাহৰিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনীৰ কুৱেশ্যনবোৰ কৰাৰ আগতে তোমালোকৰ কিছুমান বস্তু জানিব লাগিব। যেতিয়া কোনো দুটা ৰেখাই এনেকৈ পৰস্পৰৰ মাজেৰে কটাকটি কৰিব, তেতিয়া তাক আমি বিপৰীত শীৰ্ষকোণ বুলি ক'ম। বিপৰীত শীৰ্ষকোণ। ইয়াত এই দুটা যে আছে, ইয়াক আমি নাম দি লওঁ এ বি, আৰু এই দুটা চি আৰু ডি বুলি নামকৰণ কৰি লওঁ। ইয়াত এংগেল এ আৰু এংগেল বি হ'ল বিপৰীত শীৰ্ষকোণ, আৰু ইয়াত এংগেল এ ইকুৱেল এংগেল বি আৰু এংগেল চি ইকুৱেল এংগেল ডি। কাৰণ বিপৰীত শীৰ্ষকোণত কোণবোৰ সদায় সমান হয়, মানে বিপৰীত কোণবোৰ সমান হয়। যদি এ 10 ডিগ্ৰী হয় তেন্তে বিও 10 ডিগ্ৰী হ'ব। তাৰপিছত আমাক জানিব লাগিব যে একান্তৰ কোণ কাক বোলে। একান্তৰ কোণৰ আকৌ দুটা ভাগ আছে, একান্তৰ অন্তঃকোণ আৰু একান্তৰ বহিকোণ। যেতিয়া দুডাল ৰেখাই সমান্তৰালভাৱে থাকে, মানে যেতিয়া দুডাল ৰেখা সমান্তৰালভাৱে থাকে আৰু তেতিয়া যদি তাত কোনো এনেকৈ এটা আঁচ টানি দিয়া হয়, তেতিয়া তাক একান্তৰ কোণ বুলি কোৱা হয়। মই ইয়াত নামকৰণ কৰি দি আছোঁ। এইটো এ, এইটো বি, এইটো চি, এইটো ডি, এইটো ই, এইটো এফ, এইটো জি আৰু এইটো এইচ। দেখা, এতিয়া ইয়াত একান্তৰ অন্তঃকোণ মই তলত লিখি দিওঁ। একান্তৰ অন্তঃকোণ, অন্তঃকোণ মানে হ'ল ভিতৰৰ কোণ। ইয়াত ভিতৰৰ কোণবোৰ হ'ল চি ডি ই এফ, এংগেল চি, এংগেল ডি, এংগেল ই আৰু এংগেল এফ। আৰু একান্তৰ বহিকোণ হ'ল এই বাহিৰৰ কেইটা এ বি আৰু জি এইচ, এংগেল এ, এংগেল বি, এংগেল জি আৰু এংগেল এইচ। আৰু তোমালোকৰ এইটো কথা মনত ৰাখিব লাগিব যে একান্তৰ অন্তঃকোণত যিটো এংগেল চি আছে ইকুৱেলছ এংগেল এফ, এংগেল চি ইকুৱেলছ এংগেল এফ। দেখা, এই দুটা কোণ মানে পৰস্পৰে সমান, মানে এইটো যদি 60 ডিগ্ৰী হয় এইটোও 60 ডিগ্ৰী হ'ব। যদি দুটা ৰেখা সমান্তৰালভাৱে থাকে আৰু ইয়াত এটা এনেকৈ লম্ব থাকে, তেতিয়া এই দুটাক একান্তৰ অন্তঃকোণ কোৱা হ'ব, আৰু বা এই দুটাক, আৰু এই দুটা সদায় সমান হ'ব। সেম তেনেকৈয়ে ওপৰৰ বাহিৰৰ যিটো কোণ আছে তাক একান্তৰ বহিকোণ বোলা হয়, আৰু বাহিৰৰ কোণবোৰো সমান থাকিব। যেনেকৈ একান্তৰ বহিকোণৰ ভিতৰত এংগেল এ ইকুৱেলছ এংগেল এইচ, মানে এই দুটা কোণ সমান আৰু এই দুটা কোণ সমান। তো এতিয়া আমি অনুশীলনী চাওঁ। অনুশীলনী 6.1ৰ 1 নম্বৰ কুৱেশ্যনত আছে, চিত্ৰ 6.13ত এ বি আৰু চি ডি ৰেখাই অ বিন্দুত কটাকটি কৰিছে। দেখা, এইটো হ'ল চিত্ৰ 6.13। এইটোত কি কোৱা হৈছে, এ বি আৰু চি ডি ৰেখাই অ বিন্দুত কটাকটি কৰিছে, মানে এই বিন্দুটোত কটাকটি কৰিছে। যদি এংগেল এ অ চি প্লাছ এংগেল বি অ ই এই দুটা কোণৰ সমষ্টি 70 ডিগ্ৰী, এইটো কোণ এ অ চি আৰু বি অ ই এই দুটা কোণৰ সমষ্টি 70 ডিগ্ৰী, আৰু এংগেল বি অ ডি এইটো কোণ তোমালোকক 40 ডিগ্ৰী দিছে। তেন্তে এংগেল বি অ ইৰ মান উলিওৱা। এংগেল বি অ ই এইটোৰ মান উলিয়াবলৈ কৈছে, আৰু প্ৰত্যৱৰ্তী এংগেল চি অ ই আৰু এইটোৰ প্ৰত্যৱৰ্তী কোণ উলিয়াবলৈ কৈছে। তো এতিয়া আমি সমাধান চাওঁ। 1 নম্বৰৰ সলিউশ্যন এইটো। ইয়াত গিভেনত কি দিয়া আছে, গিভেনত দিয়া আছে যে
angle AOC plus angle BOE equals 70 degree. Angle AOC plus angle BOE equals 70 degree. আরও দিয়া আছে যে angle BOD equals 40 degree. তো আমি এইটো ক'ব পাৰোঁ নে নাই যে angle AOC আৰু angle BOD সমান, কাৰণ আমি এতিয়াই পালোঁ যে এইটো মানে কটাকটি কৰিছে আৰু এইটো বিপৰীত শীৰ্ষকোণ হৈছে আৰু বিপৰীত শীৰ্ষকোণবোৰ সদায় সমান হয়। মই ইয়াত পেজত চিত্ৰটো আঁকি লওঁ, তাৰপিছত তোমালোকে ভালদৰে বুজি পাবা। দেখা মই আঁকি লৈছোঁ। দেখা ইয়াত এংগেল BODৰ মান আমাক 40 ডিগ্ৰী দিছে। তো আমি এইটো ক'ব পাৰোঁ নে নাই যে এংগেল AOCও 40 ডিগ্ৰী হ'ব, কাৰণ এইটো বিপৰীত শীৰ্ষকোণ। এনেকৈ লিখিবা যে এতেকে এংগেল BOD ইকুৱেলছ এংগেল AOC। এংগেল BOD ইকুৱেলছ এংগেল AOC। ইয়াত সাইডত লিখি দিবা। তোমালোকে যদি চিত্ৰ নাকা তেনেহ'লে হ'ব। ইয়াত লিখিবা যিহেতু বিপৰীত শীৰ্ষকোণ তো আমার এঙ্গেল BODর মান দিয়া আছে 40 ডিগ্রি ইকুয়ালস এঙ্গেল AOC। তেন্তে আমি পাই গেলো এঙ্গেল AOCর মান 40 ডিগ্রি। আমি এঙ্গেল AOCর মান 40 ডিগ্রি পাই গেলো। এতিয়া যদি আমি এঙ্গেল AOCর মান 40 ডিগ্রি পালো আৰু এঙ্গেল BOEৰ মান আমাক ওলাবলৈ কৈছে, দেখা এঙ্গেল ইয়াত দিয়া আছে গিভেনত এঙ্গেল AOC প্লাস এঙ্গেল BOE ইকুয়ালস 70 ডিগ্রি। তো আমি এইটো লিখিব পাৰো নে নাই? তো নাও লিখি তোমালোকে লিখিবা যে এঙ্গেল AOC প্লাস এঙ্গেল BOE ইকুয়ালস 70 ডিগ্রি। এঙ্গেল AOCর মান আমি পাই গেলো 40 ডিগ্রি প্লাস এঙ্গেল BOE ইকুয়ালস 70 ডিগ্রি। তো ইয়ার পর আমি এঙ্গেল BOEর মান পাই যাম। তো এঙ্গেল BOE ইকুয়ালস 70 ডিগ্রি মাইনাস 40 ডিগ্রি implies angle BOE equals 30 ডিগ্রি। তো আমি এঙ্গেল BOEর মান পাই গেলো 30 ডিগ্রি। এতিয়া আমাক আৰু কি ওলাবলৈ কৈছে যে এঙ্গেল BOEৰ মান উলিওৱা আৰু প্ৰত্যেকটি এঙ্গেল COEৰ মান নিৰ্ণয় কৰা। দেখা তোমালোকে যে আমি এঙ্গেল AOCৰ মান পাইছোঁ, এঙ্গেল BOEৰ মানো পাইছোঁ। এইটো কিমান 30 ডিগ্রি। তো এইটো এটা সৰল ৰেখা হয়নে নাই? সৰল ৰেখা, আৰু সৰল ৰেখা হ'ল 180 ডিগ্রি হয় সদায়। তো আমি এই তিনিটা কোণ যোগ কৰি 180 ডিগ্রি পাম। তো এতিয়া আমি এনেকৈ লিখিব পাৰোঁ যে again angle AOC plus angle COE plus angle BOE equals 180 ডিগ্রি। লিখিব পাৰো নে নাই? পাৰো। এতিয়া এঙ্গেল AOCৰ মান আমি জানো 40 ডিগ্রি প্লাস এঙ্গেল COEৰ মান আমাক লাগে প্লাস এঙ্গেল BOEৰ মান আমি অলপতে ওলালো 30 ডিগ্রি ইকুয়ালস 180 ডিগ্রি। তো এইটো আমি প্লাস করে দিও এঙ্গেল COE প্লাস 70 ডিগ্রি ইকুয়ালস 180 ডিগ্রি। So angle COE equals 180 degree minus 70 degree implies angle COE equals 110 degree. 180 পৰা 70 মাইনাস কৰিলে কিমান হয়? 110 হয়। এতিয়া আমি এঙ্গেল COEৰ মান পাই গলো। এতিয়া ইয়াত প্ৰশ্নত বেলেগকৈ কৈ দিয়া আছে যে প্ৰত্যাৱৰ্তী এঙ্গেল COEৰ নিৰ্ণয় কৰা। মানে প্ৰত্যাৱৰ্তী মানে কি? প্ৰত্যাৱৰ্তী মানে হ'ল 360 ডিগ্ৰীৰ পৰা সেই যিটো তোমাৰ মানে মান ওলাইছে সেইটোক বিয়োগ কৰিব লাগিব। তো এনেকৈ লিখিবা এইটো যে প্ৰত্যাৱৰ্তী এঙ্গেল COE equals 360 ডিগ্রি minus 110 ডিগ্রি।
360 পৰা 110 মাইনাস কৰিলে কিমান হয় 250 ডিগ্ৰী এইটোই তোমাৰ এই কোৱেশ্চনটোৰ সমাধান কোৱেশ্চন নং 2 দিয়া আছে যে চিত্ৰ 6.14 ত XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে তোমালোকে চিত্ৰত দেখি পাইছা যে XY আৰু MN এ O বিন্দুত কটাকটি কৰিছে আৰু যদি angle POY equals 90 degree angle POY 90 degree কৈছে আৰু A/B equals 2:3 মানে এই দুটা কোণৰ আমাক অনুপাত দি দিছে তেন্তে angle C ৰ মান নিৰ্ণয় কৰা এটোৰ সমাধান তোমালোকে কেনেকৈ কৰিবা প্ৰথমে যেটো দিয়া আছে 2 নম্বৰ সলিউশন হেবিলাক লিখিবা ইয়াত কি দিয়া আছে angle POY equals 90 degree angle POY equals 90 degree আৰু কি দিয়া আছে আৰু A/B equals 2:3 এতিয়া আমাক angle C ৰ মান বা C নিৰ্ণয় কৰিব লাগে এটা তোমালোকে ইয়াত দেখা মন কৰি ইয়াত যদি angle POY 90 ডিগ্ৰী হয় তেন্তে angle POM plus angle MOX ও 90 ডিগ্ৰী হ'ব কাৰণ এইটোৱে 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী আছে তেন্তে আমি লিখিব পাৰো যে angle A plus angle B equals 90 ডিগ্ৰী তো তোমালোকে এনেকৈ লিখিবা যে অতকে angle A plus angle B equals 90 ডিগ্ৰী এতিয়া যেহেতু আমাক মানে H2B ৰ মানে মান দিয়া আছে অনুপাতত তোমালোকে ক্লাস 8 ত পাই যাইছা যে এটো x ধৰিও কৰিব পাৰি কিন্তু এটোৰ এটা শর্ট ফর্ম আছে তোমালোকে ইয়াত আছে 2:3 2 আৰু 3 প্লাস কৰিলে কিমান হয় ডাইরেক্ট এটো আমি বাহিৰ কৰিব পাৰি তো angle A equals দি দিবা প্ৰথমে H2 দুটা যোগ কৰি তলত বহাই দিবা মোট যোগফল তো 5 হয় আৰু এর মান কিমান আছে এর মান 2 আছে তো ওপৰত 2 দি দিবা আৰু কিমান ডিগ্ৰী মোট কিমান ডিগ্ৰী 90 ডিগ্ৰী তো 90 ডিগ্ৰী পূৰণ কৰি দিবা এটো এনেকৈ কটাকটি কৰিলে 18 বাৰ যায় 18 * 2 = 36 ডিগ্ৰী পাই গলো আমি angle এর মান এতিয়া আমি angle B ৰ মান ঠিক এনেকৈ ওলাম angle B equals same to same কৰিম প্ৰথমে এই দুটা যোগ কৰি দিম 2 আৰু 3 যোগ কৰিলে কিমান হয় 5 হয় তো 5 লিখি দিম আৰু angle B ৰ মান কিমান আছে B ৰ মান আছে 3 মানে ইষ্টু অনুপাতত কি দিয়া আছে 3 তেন্তে 3 দি আমি 90 ৰে পূৰণ কৰি দিম তো এটো কটাকটি কৰিলে 18 বাৰ যায় 18 * 3 = 54 ডিগ্ৰী তেন্তে আমি পাই গলো যে angle A ৰ মান হল 36 ডিগ্ৰী আৰু angle B ৰ মান 54 ডিগ্ৰী এতিয়া তোমালোকে দেখা যদি angle B 54 ডিগ্ৰী হয় তেন্তে angle O মানে ইয়াক আমি O ধৰিছো এটোও 54 ডিগ্ৰী হ'ব তোমালোকে ইয়াত বিপৰীত শীৰ্ষকোণ লগাইও কৰিব পাৰা বা তথাপি তোমালোকে এনেদৈ কৰিব পাৰা যে আমি angle B ৰ মান জানো আৰু এইটো এটা সৰল ৰেখা এটা সৰল ৰেখা হয় নে নহয় সৰল ৰেখা সমষ্টি হল 180 ডিগ্ৰী তেন্তে angle B ৰ মান আমি জানো তেন্তে যদি আমি এনেকৈ কৰিব পাৰো যে angle B plus angle C equals 180 ডিগ্ৰী তেন্তে 180 ৰ পৰা বিয়োগ কৰিলেও এটো হৈ যাব মই শর্টকাটত তোমালোকক কৰি দি আছো এতেকে angle B plus angle C equals 180 ডিগ্ৰী angle B ৰ মান আমি জানো 54 ডিগ্ৰী plus angle C equals 180 ডিগ্ৰী plus angle C equals 180 degree minus 54 degree. Angle C equals 126 degree. এটার অ্যান্সার তোমালোকৰ হৈ গল বা তোমালোকে এনেকৈ লিখিব পাৰা যে নিৰ্ণয় C ৰ মান equals 126 degree. তাৰ পিছত কোৱেশ্চন নং 3 ত আছে যে চিত্ৰ 6.15 ত angle PQR equals angle PRQ তেন্তে প্রমাণ করা যে angle PQS equals angle PRT দেখা ইয়াত কোৱা হৈছে কি যে angle PQR equals angle PRQ মানে এই কোণটো যে আছে এই কোণটো আৰু এই কোণটো সমান তেন্তে প্রমাণ কৰিব লাগে যে angle PQS
মানে এই বাহিৰৰ কোণটো আৰু এই বাহিৰৰ কোণটো সমান প্ৰুফ কৰা এইটো তো তোমালোকে এইটো এনেকৈ কৰিবা লিখি ল'বা যে 3 নম্বৰ সলিউশন গিভেনত কি কি দিয়া আছে সেইবিলাক প্ৰথমে লিখি ল'বা গিভেনত কি কি দিয়া আছে এংগল PQR ইকুৱেলছ এংগল PRQ angle PQR equals angle PRQ তো এতিয়া তোমালোকে দেখা যে angle PQS plus angle PQR যোগ কৰিলে 180 ডিগ্ৰী হয় না নহয় হয় যেহেতু ST এটা সৰল ৰেখা তেন্তে PQS আৰু PQR মানে এটো 180 ডিগ্ৰী হ'ব হয় না নহয় তো প্ৰথমে তোমালোকে এনেকৈ লিখিবা যে angle PQS plus angle PQR angle PQS plus angle PQR equals 180 degree এটো তোমালোকে এক নম্বৰ দি লবা again দি লিখিবা again দি তোমালোকে এটো লিখিবা যে angle PRQ plus angle PRT equals 180 degree কারণ এটো 180 degree হৈ আছে angle PRQ angle PRQ plus angle PRT equals 180 degree এটুক তোমালোকে 2 নম্বৰ দি লবা হৈ গল যেহেতু ইয়াত রাইট হ্যান্ড সাইড সেম আছে তেন্তে ইয়াত লেফট হ্যান্ড সাইডও সেম হ'ব তেন্তে তোমালোকে এনেকৈ লিখিবা যে 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা লিখি এনেকৈ লিখিবা angle PQS plus angle PQR equals angle PRQ plus angle PRT যেহেতু রাইট হ্যান্ড সাইড সমান তেন্তে আমি দেখাব পারি যে লেফট হ্যান্ড সাইড সমান এতিয়া এনেকৈ লিখিবা তোমালোকে angle PQS plus angle PQR equals angle PRQ ৰ পৰিৱৰ্তে আমি কি লিখিব পাৰি PQR equals ওপৰত দেখা তোমালোকে প্ৰথমে গিভেনত যি দিয়া আছিল angle PQR equals PRQ ইয়াত PRQ ৰ পৰিৱৰ্তে আমি PQR লিখিব পাৰি না নহয় পাৰি PQR PRQ ৰ পৰিৱৰ্তে আমি PQR লিখিলো প্লাস angle PRT এতিয়া দুই সাইডে সমান হৈ আছে সেই কাৰণে এটো ক্যান্সেল যাব পিছত আমাৰ লাষ্টত থাকিল কি angle PQS equals angle PRT আৰু এটোৱে আমাক প্ৰুফ কৰিবলৈ কৈছে দেখা তোমালোকে angle PQS equals angle PRT angle PQS equals angle PRT তলত প্ৰমাণিত বা প্ৰুফড লিখি দিবা তোমালোকে তো বন্ধু আৰু ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এই তিনিটি আছিল অহা ভিডিওটোত আমি বাকি তিনিটা কোৱেশ্চন আনসাৰ সমাধান কৰিম যদি এই ভিডিওটো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপচনত ক্লিক কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ